হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভাস্কৰ ইন আছাম ইণ্ডিয়া। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। মই আজি ডাঙৰ মাছ ধৰিছিলোঁ। আজি ডাঙৰ মাছৰ চব্জিটো কেনেকৈ বনাওঁ আপোনালোকক মই সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই আছোঁ। ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। বন্ধুসকল, মাছ ফ্ৰাই কৰি আছে যে দেখিছেনে কি ভালকৈ মাছ ফ্ৰাই কৰি আছোঁ। বনি আছে দেই, ফ্ৰাই কৰি আছোঁ। জুইটো অলপ কমাই দিছোঁ মানে গেছ নাই, সেইকাৰণে জুইটো বনাবলগীয়া হৈছে। বেছিকৈ জুই তাপটো দি দিলেও মানে মাছটো আকৌ দেৰি যাব ন, দেৰিলৈ খাবলৈ বেয়া হ'ব। মাছটো প্ৰথমে ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰাৰ পাছত মাছটো অলপ সিজাৰ পিছত এইটো বন শাকৰ লগত জোল কৰিব লাগিব। বন শাকৰ লগত জোল কৰি খাই অলপ মজা, আৰু লগত বিলাহী দিব লাগিব। বন্ধুসকল, এইফালে বিলাহী আলু গুটি, এইফালে পিঁয়াজ ৰেডি কৰি থৈছোঁ। এইফালে বন্ধুসকল এইখিনি আপোনাৰ জিলিমিলি আৰু মাটিকান্দুৰি মিক্স কৰি মানে কাটি কিনি ৰেডি কৰিলোঁ। সেই মাছখিনি সিজাৰ পিছত তাৰ লগত মিক্স কৰি দিম, মানে অলপ জোল কৰিম আৰু তেতিয়া খাবলৈ ভাল হ'ব। ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক। বন্ধুসকল এইখিনি ঠিক আছে, ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। বন্ধুসকল, এইফালে মুৰ্গীডোখৰ ফ্ৰাই কৰা হৈ গ'ল। এইফালে আলুখিনি ফ্ৰাই কৰি থৈ দিম নহয়, আলুখিনি বনাওঁতে আলুখিনি অলপ ফ্ৰাই কৰি দিব, আলুখিনি অলপ ভিজিবলৈ দিব। আলুখিনি অলপ ফ্ৰাই কৰাৰ পাছত আপোনাৰ এই মাটিকান্দুৰি আৰু এইখিনি জিলিমিলি শাকখিনি ইয়াত দিব। তাৰপিছত লাষ্টত বিলাহী দিব। তাৰপিছত জিলিমিলি আৰু মাটিকান্দুৰি আৰু ধনিয়া এই আলুখিনিৰ লগত মানে অলপ ভাজিব। তাৰপৰা এইখিনি অলপ ভজাৰ পাছত আকৌ বিলাহীখিনি দিব। এই শাকখিনি ভজা হৈ গ'ল। ভজাৰ পাছত বিলাহী আৰু মাছ ইয়াত দি দিছে, দেখিছেনে? এইফালে ভালকৈ দেখাই দিছোঁ। এইফালে এতিয়া অলপমান দেৰি ঢাকনখনে ঢাকি দিব লাগিব। তাৰপিছত আপোনালোকক যেতিয়া হ'ব হোৱাৰ পিছত আকৌ দেখুৱাই আছোঁ দেই, ভিডিঅ'ত চাই থাকিব। তুলি আছে দেই বন্ধুসকল, ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে, আকৌ দেখুৱাই আছোঁ। অকল জিলিমিলি আৰু এইফালে বন্ধুসকল দেখিছেনে? মাছৰ ৰেচিপিটো বনোৱা হৈ গ'ল। এই মাছক দেখুৱাই দিছে, একদম ধোঁৱা বলি আছে যেনে কিন্তু নমাইছোঁ আৰু খিৰিকীৰ পৰা। দেখিছেনে ইমান ধুনীয়া লাগিছে, মানে খাই বহুত মজা লাগিব, বৰ টেষ্টি লাগিব। এই কৰিছে ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক বন্ধুসকল। এই কৰিছে দেখিছে, এই খোৱাহে বনাওঁ দেই বন্ধুসকল। এইফালে সেইখিনি হৈছে ফ্ৰাই কৰা মাছ, এইখিনি ফ্ৰাই কৰিছিলোঁ মানে এইফালে চাওক। বন্ধুসকল এইফালে দেখিছেনে? এইফালে চাওক, মোৰ আজি ভাতৰ থালিখন ৰেডি হৈ গ'ল। এইয়া আজি ভাতৰ থালিখন এনেকৈ লৈছোঁ খাবলৈ আৰু যাই পিনি। এইফালে মাছ ফ্ৰাই আছে, ডাঙৰ মাছ, আৰু এইফালে আছে সৰু মাছ। এইফালে ভাত, এইফালে জলকীয়া, আৰু এইফালে মাছৰ জোল বনাইছে যে এইফালে আছে। এনেকৈ আজি ভাতৰ থালিখন খাবলৈ লৈছোঁ আৰু এতিয়া বন্ধুসকল মই আৰম্ভ কৰোঁ দেই।
অন্তত আজি ভিডিঅ'টো ইমানে আছে। ভিডিঅ' চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ আৰু নতুন ভিডিঅ' মই বুজি পাওঁ। এখন এটা কম জীয়াই থকা দিনকেইটা হাত কৰিব আপোনালোকে সাজৰি কৰিব। আপোনাৰ জীৱন দুদিনীয়া, আমি কোন কেতিয়া এই পৃথিৱীৰ পৰা নাইকিয়া যাম কোনো ক'ব নোৱাৰোঁ। ইয়াকে কৈ মই আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাই আছোঁ। বাই বাই।